আৰু আকৌ বুৰিল গুৱাহাটী এজাক বৰষুণ কেই ঘণ্টামানৰ বৰষুণ তাৰ পিছত মোৰ পিছফালে যিখন ছবি দেখিছে এই ছবিখন প্ৰায় চিনাকি ছবি হৈ পৰিছে গুৱাহাটীবাসীৰ বাবে এয়া বানপানী জেহাদে কক আপুনি যিয়ে নাম নিদিয়ক কিয় মুঠৰ ওপৰত গুৱাহাটীবাসী এক অশান্তিৰ সৃষ্টি কৰে এজাক বৰষুণে আৰু ব্যৰ্থ চৰকাৰ প্ৰশাসন হেয়া নিশ্চিত পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী মঙ্গলবাৰৰ বুৰিল বহুকেইটা অঞ্চল 6 মাইল পাঞ্জাবাৰী ৰুক্মিণী গাঁৱত কৃত্ৰিম বান হাতীগাঁও ডাউনটাউন সানমাৰী গীতানগৰতো পানী গুৱাহাটীৰ কৃত্ৰিম বান ৰোধত চূড়ান্ত ব্যৰ্থ চৰকাৰ হাজাৰ কোটি টকীয়া আঁচনিও সময়ত ফুটুকাৰ ফেন আঁচনিৰ ধত পকেটত সোমাই আমোলা বিষয়াৰ মুখলধাৰ বৰষুণ নহয় যদিও মঙ্গলবাৰে হোৱা মজলীয়া বৰষুণত পুনৰ দৌৰিল গুৱাহাটী মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত সৃষ্টি হ'ল কৃত্ৰিম বানৰ 6 মাইল পাঞ্জাবাৰী ৰুক্মিণী গাঁও হাতীগাঁও সানমাৰী গীতানগৰত কৃত্ৰিম বানৰ বাবে জনজীৱন স্তব্ধ হৈ পৰে মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে বছৰে বছৰে চৰকাৰে গ্ৰহণ কৰি আহিছে বিভিন্ন আঁচনি হাজাৰ হাজাৰ কোটি টকাৰে আঁচনি ৰূপায়ণ কৰে যদিও কোনো এখন আঁচনি আজিলৈ নহল ফলৱতী ফলত প্ৰতিটো বাৰিষাতে মহানগৰ পৰ্যবেক্ষিত হয় মহাসাগৰলে উল্লেখযোগ্য যে বছৰে বছৰে গুৱাহাটীত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ হেয়া হলেও চলিত বাৰিষাত গুৱাহাটীৰ কৃত্ৰিম বানে ভংগ কৰিলে সৰ্বকালৰ অভিলেখ আগষ্টৰ প্ৰথম সপ্তাহত হোৱা কৃত্ৰিম বানে ভংগ কৰিছিল পূৰ্বৰ সকলো অভিলেখ গুৱাহাটীত সৃষ্টি হোৱা এই পৰিৱেশৰ পাছতেই মেঘালয়ৰ পাহাৰক দোষাৰোপ কৰিছিল মুখ্যমন্ত্ৰীয়ে খানাপাৰাত মেঘালয়ৰ পাহাৰ কাটি ধ্বংস কৰাৰ বাবে পাহাৰৰ পানী বাগৰি আহি গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি কৰে এই মন্তব্য আছিল হিমন্ত বিশ্ব শৰ্মাৰ আনকি মেঘালয়ত অৱস্থিত USTM ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়ক পোনপটীয়াভাৱে জগৰীয়া কৰিছিল মুখ্যমন্ত্ৰীয়ে USTMৰ মালিকে গুৱাহাটীত ফ্লাড জেহাদ বানপানীৰ জেহাদ বুলি অভিযোগ উত্থাপন কৰিছিল আৰু এই অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছিল কাৰণ অভিধানত নথকা এটা শব্দ প্ৰথমবাৰৰ বাবে শুনিছিল ফ্লাড জেহাদ লাভ জেহাদ নহয় ফ্লাড জেহাদ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতিটো লাভ কৰিছে বিশেষ চৰ্চা বিৰোধীয়ে মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা সৰকা কৰিছিল কিন্তু গুৱাহাটীৰ কৃত্ৰিম বানৰ স্থায়ী সমাধানৰ বাবে বিশেষভাৱে কোনেও উত্থাপন কৰা নাছিল দাবী তাৰ মাজতে গুৱাহাটীৰ কৃত্ৰিম বানক লৈ এজন সচেতন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰিলে PIL উচ্চ ন্যায়ালয়ৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন শুনানি গ্ৰহণ কৰি চৰকাৰক জবাবদিহিও কৰিলে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰশ্ন আছিল ন্যায়ালয়ৰ উচ্চ ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত চৰকাৰে জনাইছিল নতুন পৰিকল্পনাৰ কথা নেদাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ দায়িত্ব চৰকাৰে অৰ্পণ কৰা বুলি জনায় যিয়ে নহওক পূৰ্বেও হাজাৰ হাজাৰ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ আঁচনি গ্ৰহণ কৰিছিল কিন্তু কোনো এখন আঁচনিয়ে সকাহ দিব নোৱাৰিলে গুৱাহাটীবাসীক চৰকাৰৰ অদূৰদৰ্শী কাৰ্য আৰু একাংশ লোকৰ বাবে হয়তো এনে ধৰণৰ ঘটনা সংঘটিত হৈছে এই খবৰ অব্যাহত থাকিব কিন্তু আপোনালোকক এই মুহূৰ্তত এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ দিব বিচাৰিছো ডাঙৰ খবৰ এই মুহূৰ্তৰ হঠাৎ আহিল ব্ৰেকিং নিউজ আমাৰ ওচৰলে ৰাজ্যসভাৰ অসমৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী ৰাজ্যসভাৰ প্ৰাৰ্থী দ্বিতীয় আসন মিছন ৰঞ্জন দাস আৰু কেৱল আনুষ্ঠানিক ঘোষণা বাকি আছে দুখন ৰাজ্যসভাৰ আসন খালী হৈছিল আৰু কোন হ'ব প্ৰাৰ্থী ইয়াক লৈ জল্পনা কল্পনা চলিছিল বিশেষ পেনেল প্ৰস্তুত কৰি দিল্লীলৈ পঠিয়াই দিয়া হৈছিল যে প্ৰকৃততে অসমত খালী থকা দুখন ৰাজ্যসভাৰ আসনৰ বাবে কোনে লাভ কৰিব কেণ্ডিডেটছাৰ কোন হ'ব ইয়াৰ প্ৰাৰ্থী তাক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে প্ৰাগ নিউজৰ হাতত আহি পৰিছে এক্সক্লুসিভ তথ্য বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰাগ নিউজৰ হাতত যি এক্সক্লুসিভ খবৰ আছে আৰু সেই অনুসৰি দুখন আসনৰ বাবে ইতিমধ্যে নিশ্চিত হৈছে প্ৰাৰ্থী তালিকা বিজেপিৰ পৰা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলী এখন আসনৰ বাবে ৰামেশ্বৰ তেলী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৰাজ্যসভাৰ এখন আসন
আনখন মিছন ৰঞ্জন দাস জ্যেষ্ঠ বিজেপি নেতা মিছন ৰঞ্জন দাস দ্বিতীয়খন আসনৰ বাবে গতিকে অসমৰ দুখন আসনৰ বাবে ৰাজ্যসভাৰ বিজেপিয়ে যেহেতু এতিয়া যথেষ্ট সংখ্যা আছে তেওঁলোকৰ হাতত গতিকে বিজয় নিশ্চিত দুইখন আসনৰ বাবে প্ৰথমখন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা তেওঁলোকৰ হৈ বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰামেশ্বৰ তেলী প্ৰাক্তন মন্ত্ৰী আৰু এই বিষয়ে আমি সবিশেষ জানিম আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যেষ্ঠ ৰাজনৈতিক সাংবাদিক ৰমেন কলিতা আমাৰ সৈতে আছে ৰমেন কলিতা আনুষ্ঠানিক ঘোষণা বাকি আছে ৰামেশ্বৰ তেলী মিছন ৰঞ্জন দাস পৰৱৰ্তী ৰাজ্যসভাৰ সাংসদ প্ৰায় নিশ্চিত অংকটো কি আছিল কেনে অংক কৰি দুইজনৰ নাম আসলতে ঘোষণা কৰিব বা ৰাজ্যসভাৰ সাংসদ কৰিব সবিশেষ জনাওক ইয়াৰ আৰৰ কাহিনী প্ৰথমে ক'ব লাগিব যে অসমৰ যি দুখন ৰাজ্যসভা নিৰ্বাচন হ'ব বুলি কোৱা হৈছিল দুখন আসনৰ বাবে আচলতে ইয়াত নিৰ্বাচন নহয় বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি দুইখন আসন লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে কাৰণ কালি দিনটো অন্তিমটো দিন মনোনয়ন ৰাখিলেও অন্তিমটো দিন কিন্তু এতিয়ালৈকে বিৰোধীয়ে কোনো ধৰণৰ প্ৰাৰ্থিত্ব দিয়াৰ কোনো সম্ভাৱনা নাই বা তেওঁলোকে নিদিওঁ বুলি তেওঁ স্পষ্ট কৰি দিছে সেইফালৰ পৰা যি দুখন আসনৰ কাৰণে নিৰ্বাচন হ'ব এই দুয়োখন আসনতে বিজেপিয়ে অকভাৰ লৈ পেলাই তেওঁলোকে বিজয়ী হোৱাটো প্ৰায় নিশ্চিত হৈছে এতিয়া প্ৰশ্ন হৈছে যে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস আমি যদি তথ্য লাভ কৰিছোঁ যে এই দুগৰাকীয়ে প্ৰাৰ্থিত্ব বা প্ৰাৰ্থিত্ব পোৱাটো নিশ্চিত বাকী মতে আনুষ্ঠানিক ঘোষণা ইয়াত যদি আমি চাব যাওঁ কিহৰ কাৰণে এই দুগৰাকী নিৰ্বাচন কৰিলে নিশ্চিত হয় বিভিন্ন ধৰণৰ কাৰণ আছে কাৰণ প্ৰথমে আমি ৰামেশ্বৰ তেলীৰ যি কথাটো চাবলৈ যাওঁ যে ৰামেশ্বৰ তেলীক লোকসভাৰ টিকটৰ পৰা বঞ্চিত কৰা হৈছিল সমান্তৰালভাৱে উজনিত যি চাহ জনগোষ্ঠীৰ ভেটি বিজেপিয়ে চাহ জনগোষ্ঠীৰ ভেটিটো অক্ষুণ্ণ ৰাখিব বিচাৰিছে তাৰ কাৰণে এগৰাকী চাহ জনগোষ্ঠীৰ নেতাক প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় তেওঁলোকে খাটাং কৰিছিল বা থিৰাং কৰিছিল সেইফালৰ পৰা ৰামেশ্বৰ তেলী হ'ব প্ৰথমগৰাকী প্ৰাৰ্থী যিয়ে এই পদটোৰ কাৰণে তেওঁ সম্পূৰ্ণৰূপে ফিট বুলি বিজেপিয়ে নিৰ্ধাৰণ কৰিছে কাৰণ ডিব্ৰুগড় বা শিৱসাগৰত এই উজনিত তেওঁ ভোটত তেওঁলোকৰ যি ভেটি এই চাহ জনগোষ্ঠীৰ ভেটি অটুট ৰাখিবলৈ হ'লে ৰামেশ্বৰ তেলীক তেওঁলোকে বঞ্চিত কৰিব নোৱাৰে যাৰ কাৰণে ৰামেশ্বৰ তেলীক প্ৰথমখন আসনৰ বাবে তেওঁলোকে নিৰ্বাচন কৰিছে তো মিছন ৰঞ্জন দাস যে বৰাকৰ পৰা মিছন ৰঞ্জন দাসক এইবাৰ প্ৰাৰ্থিত্ব দিছে বৰাকৰ বহুদিন ধৰি বৰাকৰ পৰা কোনো ৰাজ্যসভাৰ প্ৰাৰ্থী নাছিল কিন্তু শেষবাৰো বা শেহতীয়াভাৱে কিন্তু মিছন ৰঞ্জন দাসৰ এই নামটো এইবাৰ প্ৰায় নিশ্চিত হৈছে বা চূড়ান্ত কৰা হৈছে কিন্তু মিছন ৰঞ্জন দাসৰ প্ৰাৰ্থিত্ব পোৱাৰ লগে লগে যদি আমি ক'ব যাওঁ যে কমলক্ষ দেৱ পুৰকায়স্থ শেহতীয়াভাৱে যদিও তেওঁ কংগ্ৰেছ দল এৰা নাই বিজেপিৰ লগত প্ৰায় তেওঁ একেত্ৰিত হিচাপে আনুষ্ঠানিক যদিও তেওঁ যোগদান কৰা নাই কিন্তু কমলক্ষ দেৱ পুৰকায়স্থই বিজেপিত যোগদান কৰাটো নিশ্চিত আৰু কমলক্ষ দেৱ পুৰকায়স্থ আৰু মিছন ৰঞ্জন দাস দুইগৰাকী আছিল এটা সমষ্টিৰ দাবীদাৰ অৰ্থাৎ উত্তৰ কৰিমগঞ্জৰ দুইগৰাকী আছিল প্ৰবল দাবীদাৰ বা দীৰ্ঘদিন ধৰি এই দুগৰাকীয়ে সেই সমষ্টিটোত প্ৰতিনিধিত্ব কৰি আহিছিল এজনে যদি বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল আনজন আছিল কংগ্ৰেছৰ এইবাৰ যিহেতু দুয়োগৰাকী বিজেপি হ'ব তেনেক্ষেত্ৰত মিছন ৰঞ্জন দাস নে কমলক্ষ কাক প্ৰাৰ্থিত্ব দিব পৰৱৰ্তী 2026 বিধানসভা নিৰ্বাচন এনেকুৱা ধৰণৰ এটা তেওঁলোকে বিভিন্ন চৰ্চা চলাইছিল হয়তো কমলক্ষ দেৱ পুৰকায়স্থ যিহেতু মুখ্যমন্ত্ৰী অতিকৈ ঘনিষ্ঠ হয়তো তেওঁ 2026 চনত তেওঁ টিকটটো নিশ্চিত কৰাৰ বাবে বা কোনো বাধা নথকাৰ বাবে হয়তো মিছন ৰঞ্জন দাসক এই প্ৰাৰ্থিত্ব দিয়া হৈছে কাৰণ মিছন ৰঞ্জন দাস বিজেপিৰ অতিকৈ পুৰণি বা RSৰ অতিকৈ ঘনিষ্ঠ তেওঁ জ্যেষ্ঠ নেতা তেনেক্ষেত্ৰত মিছন ৰঞ্জন দাসক বঞ্চিত কৰি কমলক্ষ দেৱ পুৰকায়স্থক টিকট দিয়াটো তেওঁলোকৰ কোনো সম্ভৱ নাছিল বা জটিল প্ৰক্ৰিয়া আছিল হয়তো মুখ্যমন্ত্ৰী এই অংকটো কৰি অৰ্থাৎ কমলক্ষ দেৱ পুৰকায়স্থৰ টিকেট সবল কৰাৰ সমান্তৰালভাৱে যি বিজেপিৰ যি আভ্যন্তৰত যে নতুন আৰু পুৰণি কৰ্মী যে সংঘাত চলিছিল এই সংঘাত দূৰ কৰাৰ কাৰণে হয়তো মিছন ৰঞ্জন দাসক এই প্ৰাৰ্থিত্ব দিয়া হৈছে দীপক কমলক্ষদেৱ পুৰকায়স্থৰ যি ৰাজনৈতিক যাত্ৰা তাক সুগম কৰিবলৈ হয়তো মিছন ৰঞ্জন দাসক সন্মুখত অনা হৈছে বহুকেইগৰাকী জ্যেষ্ঠ নেতাৰ নাম আছিল ৰূপম গোস্বামী কুইনুজা এনেকুৱা বহুত নাম আছিল যিসকলে বিচাৰিছিল তেওঁলোকৰ নাম কোনো চৰ্চাতেই নাহিল তেওঁলোক আচলতে এই গোটেই প্ৰক্ৰিয়াটোত এতিয়া এক প্ৰকাৰ গুৰুত্বহীন বুলি ক'ব লাগিব নেকি ৰমেন কলিতা নিশ্চিতভাৱে দীপক ক'ব লাগিব যিহেতু বিজেপি বা যিকোনো ৰাজনৈতিক দল এটাত তেওঁলোকৰ কিছুমান এজেণ্ডা আছে বা তেওঁলোকৰ কিছুমান লবিকেন্দ্ৰিক ৰাজনীতি আছে এই লবিকেন্দ্ৰিক ৰাজনীতি বা তেওঁৰ দলীয় যিবিলাক এজেণ্ডা যিবিলাক তেওঁলোকৰ দীৰ্ঘম্যাদী আঁচনি বা ভৱিষ্যত পৰিকল্পনা আছে এই পৰিকল্পনা অনুসৰি তেওঁলোকে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবিলাক লয় যিহেতু দেখা গৈছে যে তপন গগৈ আছিল প্ৰবল দাবীদাৰ ৰেখাৰণী ৰাজবৰুৱা আছিল কুইনুজা আছিল যদি আমি চাব যাওঁ প্ৰদীপ ঠাকুৰ আছিল জ্যেষ্ঠ নেতা এনেকৈ বিভিন্ন গৰাকী জ্যেষ্ঠ নেতা আছিল সমান্তৰালভাৱে ৰাজদীপ ৰায় আছিল যি বৰাকৰ পৰা বা শিলচৰৰ পৰা টিকটৰ পৰা বঞ্চিত হৈছিল লোকসভাত
কিন্তু তাৰ পিছতো কিন্তু এইবাৰ মিছন ৰঞ্জন দাসক দিয়া হৈছে। কিন্তু মিছন ৰঞ্জন দাসক টিকট দিয়াৰ মূল কাৰণটো যদি আমি ক'ব যাওঁ যে আগতে আমি যিটো কথা কৈছো যে যি বিজেপি হ'বলৈ ওলাইছে বা বিজেপি যোগদান কৰিবলৈ ওলাইছে কমলক্ষদেৱ পুৰকাষ্টৰ ৰাজনৈতিক যি পথ অৰ্থাৎ ৰাজনৈতিক তেওঁৰ ভৱিষ্যত বিজেপিৰ প্ৰতি তেওঁৰ বিজেপি থিতাপি লোৱাৰ যি ভৱিষ্যত তেওঁৰ এই গোটেই পৰিকল্পনাটো সুগম কৰাৰ কাৰণে মুখ্যমন্ত্ৰী হয়তো ইয়াত অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি ক'ব লাগিব। দীপক, জ্ঞাপন কৰিছো ৰমেন কলিতা আপডেটৰ বাবে। আছে গুৰুত্বপূৰ্ণ ইস্যু আৰু আমি কৈছোৱে যে ব্ৰেকিং নিউজত যোৱাৰ পূৰ্বে যে গুৱাহাটীত কি পৰিৱেশ সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। নেদাৰলেণ্ডৰ কোম্পানীক বিশেষভাৱে তেওঁলোকে কাম কৰিবলৈ অনুমতি দিয়া বুলি কোৱা হৈছে। অসম চৰকাৰে দায়িত্ব দিয়া হৈছে কৃত্ৰিম বান ৰোধৰ বাবে। অৱশ্যে পৰৱৰ্তী সময়ত নিশ্চিত হ'ব যে কৃত্ৰিম বানৰ সমস্যা নেদাৰলেণ্ডৰ কোম্পানীয়ে ঠিক কৰিব পাৰে নে নাই। তেতিয়ালৈ অৱশ্যে দুৰ্ভোগ ভুগিবলৈ সাজু থাকিব লাগিব গুৱাহাটীবাসী। ইস্যু আৰু আছে, কিন্তু উভতি আহিম আমি বিৰতিৰ পাছত।